IBPS স্পেচিয়েলিষ্ট অফিচাৰ এছঅ ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰাও এতিয়া নতুনকৈ ওলাইছে 1007টা পদ আৰু যদি আপোনালোকে ভাবিছে IBPS স্পেচিয়েলিষ্ট অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা এই 1007টা পদৰ কাৰণে আবেদন কৰিম বুলি বৰ্তমান এইকেইটা পদৰো অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু এই পদকেইটা ওলাইছে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল সিলেকশ্যন IBPSৰ ফালৰ পৰা আৰু এই পদকেইটা হৈছে আপোনালোকৰ এছঅ'ৰ কাৰণে ওলাইছে স্পেচিয়েলিষ্ট অফিচাৰ তো পদকেইটা ওলাইছে স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে টোটেল পদ হৈছে 1007টা টোটেল পদ মুকলি হৈছে আৰু এই পদকেইটাৰো আবেদন কৰা আপোনালোকৰ লাষ্ট ডেটটো থৈ দিছে 21 জুলাই 2025 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব IBPSৰ ফালৰ পৰা ওলোৱা PO আৰু SO দুইটা পদৰে আপোনালোকৰ অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 21 জুলাই 2025 তো দুইটা পদৰ কাৰণে আপোনালোকে 21 জুলাই 2025 লৈকে আবেদন কৰিব পাৰিব অনলাইন যোগে ইয়াৰে আপোনালোকৰ কোনটো বিভাগত কিমান পদ আছে সেইটো ইয়াত দি দিয়া আছে আৰু এজ লিমিটটো দিছে আপোনালোকৰ 20 পৰা 30 বছৰৰ ভিতৰলৈকে আপোনালোকে এজ লিমিটটো হ'ব লাগিব যদিহে SC বা ST হয় আপোনালোকে ধৰি দিয়া বয়সতকৈ 5 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু যদি SC OBC হয় তেতিয়া আপোনালোকে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে পাৰ্চন উইথ বেকআউট ডিসেবিলিটি হয় তেতিয়া আপোনালোকে ধৰি দিয়া বয়সতকৈ 10 বছৰ বেছি হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰো বৰ্তমান অনলাইন আবেদন আৰম্ভ হৈ গৈছে যদি ভাবিছে আপোনালোকেও IBPSৰ ফালৰ পৰা ওলোৱা স্পেচিয়েলিষ্ট অফিচাৰ SOৰ কাৰণে আবেদন কৰিম বুলি ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 1 জুলাই 2025ৰ পৰা আৰু ইয়াৰো অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 21 জুলাই 21 জুলাই 2025 লৈকে আপোনালোকে IBPSৰ ফালৰ পৰা ওলোৱা SOৰ এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব